ধেমাজি বাটঘৰীয়া শিঙিমাৰীৰ ধনবৰচলাৰ সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কাছাৰীৰ জনগোষ্ঠীয় জাতীয় সংগঠন সদৌ অসম সোণোৱাল কাছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন শনি ৫ আৰু ৬ জানুৱাৰীত দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে শিঙিমাৰী ধনবৰচলা ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে। আজি দুপৰীয়াৰ বাহিৰ কৰা হয় বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰাৰ। ৫,০০০ লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই সকলোকে আপ্লুত কৰি তোলে। বিয়লি মৃদুপ্ৰৱণ সোণোৱাল পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত মুখপত্ৰ সোণ চেকুৰা উন্মোচন কৰে কেশৱ সোণোৱালে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিৰ্দিষ্ট বক্তাৰূপে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, বিশিষ্ট অতিথি সাংসদ প্ৰধান বৰুৱা, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি জিলাখনৰ অন্যান্য জাতি জনগোষ্ঠীৰ সংগঠনৰ ছাত্ৰ প্ৰতিনিধি উপস্থিত থাকে। ইফালে মুকলি সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এটা জনগোষ্ঠীটোৰ একমাত্ৰ ছাত্ৰ সংগঠনটোৱে জাতিটোৰ হকে জন্মলগ্নৰে পৰা মাত মাতি আহিছে। আগন্তুক দিনত সোণোৱাল কছাৰী ছাত্ৰ সন্থাই সমাজে কৰা মৰম অটুট ৰাখিবলৈ আহ্বান জনাইছে সৰ্বানন্দ সোণোৱালে। গতিকে আজি ৰাইজৰ সন্মুখত আপোনালোকে এই সাহিত্য প্ৰস্তুত কৰি যেনেধৰণে প্ৰেৰণ কৰিছে, ইয়াত লিপিবদ্ধ থকা প্ৰতিটো প্ৰবন্ধই মই ভাবোঁ সোণোৱাল সমাজৰ লগতে এই স্মৰণিকা অধ্যয়ন কৰা প্ৰতিগৰাকী পঢ়ুৱৈ ব্যক্তিক বিশেষভাৱে লাভান্বিত কৰিব আৰু সোণোৱাল সম্প্ৰদায়ৰ ইতিবৃত্তি বিশেষভাৱে অৱগত হোৱাত ই সহায় কৰিব। গতিকে মই ভাবোঁ যে এনেধৰণে সৃষ্টিশীল কাম আমি অব্যাহত ৰাখিব লাগিব। Creativity is the power of our imagination and thought process, and ability and conviction and commitment. আৰু সেইবাবে মই ভাবোঁ যে আজি একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ বিশেষভাৱে আমাৰ জীৱনত বিস্তাৰ কৰিছে আৰু আমিও বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় লৈ জীৱনটো শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ বাবে মনস্থ কৰিছোঁ। বিশ্বৰ ৮০০ কোটি জনতাই আজি তেনে মানসিকতাৰে সকলোৱে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে যোগ্যতা আৰু দৃঢ়তা বৃদ্ধি কৰাৰ নিমিত্তে এনেধৰণে অধ্যয়নৰ যোগেদি অগ্ৰসৰ হোৱাৰ বাবে মনস্থ কৰিছে। আৰু ইতিমধ্যে এই ক্ষেত্ৰত আমি সকলোৱে দেখিছোঁ যে প্ৰতিখন ৰাষ্ট্ৰই নতুন নতুন নিয়ম, নতুন নতুন নীতি, নতুন নতুন পৰিকল্পনা আৰু কাৰ্যসূচী প্ৰস্তুত কৰিছে। আজি ভাৰতবৰ্ষতো তেনেধৰণে এটা বৈপ্লৱিক পৰিৱৰ্তন আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা ৯.৫ বছৰৰ বলিষ্ঠ নেতৃত্বত আপোনালোকে সকলোৱে দেখিছে কেনেধৰণে নতুন নতুন কাৰ্যসূচীৰ যোগেদি আজি ভাৰতবৰ্ষৰ প্ৰতিটো পৰ্যায়ৰ ব্যক্তিক সমাজৰ আটাইতকৈ দৰিদ্ৰজনৰ পৰা আৰম্ভ কৰি অৱস্থাপূৰ্ণ সকলোকে লগত লৈ ১৪০ কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ এখন শক্তিশালী ৰাষ্ট্ৰ বিশ্বৰ বুকুত নিৰ্মাণ প্ৰক্ৰিয়াত যেনেধৰণে তেখেতে সফল লাগিব। কিন্তু আজি যাতায়াত আৰু যোগাযোগে এতিয়া ধেমাজিৰ প্ৰতিচ্ছবি পৰিৱৰ্তন কৰি পেলাইছে। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ প্ৰতিচ্ছবি পৰিৱৰ্তন হৈছে। দুপত দুপে উন্নতি জখলাত বগাবলৈ সক্ষম হৈছে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ, দক্ষিণ পাৰ যৌথভাৱে জয়যাত্ৰা অব্যাহত ৰাখিছে। গতিকে সেইবাবে আজিৰ যুগত মৰাৰ কোনো কাম থাকিব নোৱাৰে। সেইকাৰণে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই মই ভাবোঁ নিশ্চিতভাৱে আপোনালোকেও বিশ্বজয় কৰিব পাৰিব। প্ৰতিগৰাকী সোণোৱাল সম্প্ৰদায়ৰ ব্যক্তিৰ ব্যক্তিত্বত সকলো যোগ্যতা, দৃঢ়তা, দক্ষতা, একাগ্ৰতা, নিষ্ঠা, শ্ৰদ্ধা, ভক্তি পৰিপুষ্ট। গতিকে এইখন সমাজ আগৰণুৱা সমাজ হিচাপে একবিংশ শতিকাত প্ৰতিষ্ঠা হ'ব, এই কথাত মই অত্যন্ত বিশ্বাসী। আপোনালোকে বিশ্বাস কৰে নকৰে? কৰে নে নকৰে? এতিয়া আমি সকলোৱে থিয় হৈ তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। এইবাবে এই ৰীতিমণি আৰু আগবাঢ়ি যাওক, আৰু আগবাঢ়ি যাওক আৰু বিশ্বজয় কৰক। আৰু আপোনালোকৰ কোনো সঁহাৰি নাই যে কিয়? তাই আজি যিটো সফলতা কঢ়িয়াই আনিছে,
প্ৰতিগৰাকী সোণোৱাল সম্প্ৰদায়ৰ ব্যক্তিৰ লগতে অসমৰ 3,40 লক্ষ অসমৰ জনগণক উৎসাহিত কৰিছে, মনোবল দিছে। অৰ্থাৎ তাইও এই অঞ্চলৰ পৰা গৈ এনেধৰণে ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিব কোনোবাই ভাবিছিল নে? ভবা নাছিল। কিন্তু তাইৰ দৃঢ়তা, একাগ্ৰতা, কঠোৰ পৰিশ্ৰম সাধনাই আজি সফলতাৰ দুৱাৰদলিত মৰ্যাদা সহকাৰে অৱতীৰ্ণ হোৱাত সহায় কৰিছে। গতিকে সেইকাৰণে মই ভাবোঁ এই সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা আপোনালোকে পাছলৈ চাব নালাগে, সন্মুখলৈ আপোনালোকে আগবাঢ়ি যাওক। আৰু নিশ্চিতভাৱে ইয়াত বহুত যোগ্যতা সম্পন্ন যুৱক যুৱতী আছে। আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰাই সমাজৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি আহিছে। গতিকে সেইকাৰণে সমাজখনে মৰম কৰে এই ছাত্ৰ সন্থাক। গতিকে এই মৰম সকলো সময়তে যাতে অটুট থাকে তাৰ বাবে আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ যি মূল লক্ষ্য উদ্দেশ্য, এই লক্ষ্য উদ্দেশ্যত আপোনালোকে অৱতীৰ্ণ হ'বৰ বাবে নিশ্চিতভাৱে সমাজখনক আপোনালোকে আগুৱাই নিয়াৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি যাব। আজি এই সুভাষখনত মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। আপোনালোকে পুৱাৰ পৰা ধেমাজি জিলাৰ সাংবাদিক বন্ধুসকললৈ ইংৰাজী নৱবৰ্ষ 2024 উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক মই এইকাৰণে ধন্যবাদ জনাইছোঁ, আপোনালোকে বহু কষ্ট স্বীকাৰ কৰে, সমাজৰ বাবে আপোনালোকে নিষ্ঠাৰে সংবাদ আপোনালোকে প্ৰেৰণ কৰে। গতিকে আপোনালোক সকলোৱে ধন্যবাদৰ পাত্ৰ। আজি মই ইয়ালৈ আহিলোঁ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি যিখন সভা আয়োজন কৰিলে স্থানীয় ৰাইজৰ সহযোগত, মই অত্যন্ত আনন্দিত হৈছোঁ। কাৰণ তেখেতসকলে সকলো শ্ৰেণী, সকলো জাতি জনগোষ্ঠীক লগত লৈ এই কাৰ্যসূচী কৰিছে। অৰ্থাৎ সোণোৱালসকলৰ যিটো তাহানিৰ পৰাই যিটো চৰিত্ৰ, সোণোৱালসকলে জাতি গঠন প্ৰক্ৰিয়াত, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সদায় উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই সাৰ্বজনীন দৃষ্টিভংগীৰে বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী কৰাৰ বাবে সোণোৱাল সম্প্ৰদায়ৰ যিখিনি উল্লেখযোগ্য অৱদান অসমীয়া ৰাইজে সেই বিষয়টোক ভালদৰে উপলব্ধি কৰে। গতিকে এইখন সমাজ সদায় সজীৱ, সক্ৰিয়, সতেজ হৈ থাকক, সফল হওক। একবিংশ শতিকা প্ৰতিযোগিতাৰ পৃথিৱীত উঠি অহা ছাত্ৰ ছাত্ৰীসকলে গভীৰ অধ্যয়নৰ যোগেদি, কৰ্ম সংস্কৃতিৰ যোগেদি নিজৰ যোগ্যতা প্ৰদৰ্শন কৰক। আৰু নিশ্চিতভাৱে বৰ্তমান সময়ত দিল্লী চৰকাৰ, দিছপুৰ চৰকাৰ, ভাৰত চৰকাৰ, অসম চৰকাৰ যৌথভাৱে মিলি যিমানখিনি উন্নয়নৰ কাম আজি ইয়াত সম্ভৱ কৰি তুলিছে যোৱা 4.9 বছৰত, ইয়াৰ ফলশ্ৰুতিত আজি অসমৰ প্ৰত্যেকখন জিলাই আজি উন্নয়নৰ দিশত দৃঢ়তাৰে আগুৱাই যাবলৈ সক্ষম হৈছে। এটা সময়ত ধেমাজি জিলাৰ যেতিয়া যোগাযোগ আৰু যাতায়াত নাছিল কংগ্ৰেছৰ কাৰ্যকালত, সেই সময়ত মানুহবিলাক হতাশ হৈছিল। কিন্তু আজিৰ তাৰিখত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন নদীৰ ওপৰত দলং, ৰাস্তা পদূলি, গাঁৱে গাঁৱে প্ৰাইম মিনিষ্টাৰ গ্ৰাম চড়ক যোজনা আৰু বিভিন্ন কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আঁচনিৰ যোগেদি প্ৰতিখন সমাজ সবল হৈছে, শক্তিশালী হৈছে। এতিয়া উন্নয়নৰ যাত্ৰাত ব্ৰহ্মপুত্ৰ উত্তৰ ভাৰ, দক্ষিণ পাৰ সমান্তৰালভাৱে বৰাক উপত্যকাৰ সৈতে মিলি আজি অসমক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত দৃঢ়তাৰে প্ৰতিখন সমাজ আগুৱাই আহিছে আৰু প্ৰতিখন সমাজে সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। মই সকলোকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি মই আগন্তুক ভোগালী বিহুৰ উপলক্ষে ধেমাজি জিলাৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাইজক শ্ৰদ্ধা আৰু কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ।